নমস্কাৰ সৰ্বপ্ৰথম সমূহ ভক্তবৃন্দৰ শ্ৰী চৰণাবিন্দত মই সেৱা আগবঢ়াইছোঁ মোৰ সেৱা আপোনালোকে গ্ৰহণ কৰিব আজিৰ বিষয়টো হৈছে সনাতন ধৰ্মৰ ইতিহাস আজি বিষয়টো হৈছে সনাতন ধৰ্মৰ সংক্ষিপ্ত ইতিহাস আমি সকলোৱে সনাতনী বুলি পৰিচয় দিওঁ যে আপুনি কোন ধৰ্মৰ যে মই সনাতন ধৰ্ম কিন্তু প্ৰকৃতাৰ্থত আপুনি সনাতন ধৰ্মৰ হয়নে আপুনি সনাতন ধৰ্মৰ সংস্কাৰ গ্ৰহণ কৰিছেনে আপুনি সনাতন ধৰ্মক সন্মান জনাইছেনে আপুনি সনাতন ধৰ্মৰ গুৰুক চিনি পাইছেনে না এই বিষয়ে যেতিয়া আমি ক'বলৈ আগবাঢ়ো তেতিয়া আমাৰ সনাতনী ধৰ্মৰ লোকসকলে শুনিবলৈ অলপ কষ্ট পায় তেওঁলোকে আমাৰ যিবোৰ ভাষা আমাৰ যিবোৰ শব্দ আমাৰ যিবোৰ বাক্য সেই বাক্যক বুজিবলৈ অসমৰ্থ হৈ পৰে কাৰণ তেওঁলোকে সনাতন ধৰ্মৰ বিষয়ে একোৱেই নেজানে পূৰ্বত এই বিশ্ব ব্ৰহ্মাণ্ডত এই ভূখণ্ডত কোনো ধৰ্ম জাতি উচ্চ নিচ একো নাছিল এই ভূখণ্ডৰ নাম যদি পৃথিৱী পৰিছে তেতিয়াহ'লে পৃথু ৰজাৰ বাবে পৃথিৱী হৈছিল আৰু ভৰত ৰজাৰ বাবে ভাৰত নামে নামাকৰণ হৈছিল আমাৰ এই ভাৰতবৰ্ষ কিন্তু ইয়াৰ আগছোৱাত এই ভূখণ্ডত কেৱল সপ্ত ঋষি আৰু দেৱতাসকল আৰু দেৱসকলহে আপোনাৰ এই বিশ্ব ব্ৰহ্মাণ্ডত আছিল আপোনালোকে ইতিমধ্যে জানে যে মনু নামৰ যিজন ঋষি আছিল সেই ঋষিৰ দ্বাৰাহে আমাৰ মানৱ জাতি সৃষ্টি হৈছে বুলিও আপোনালোকে শুনি আহিছে তেতিয়াহ'লে আপোনালোকে স্পষ্ট হওক যে মনু জন্ম নোহোৱাৰ আগত এই বিশ্ব ব্ৰহ্মাণ্ডখন বা এই পৃথিৱীখন বা এই সংসাৰখন কাৰ আছিল সপ্ত ঋষি আৰু দেৱ দেৱতাসকলৰ বাবেহে আছিল আৰু দেৱতাসকল আৰু লগতে সপ্ত ঋষিসকলৰ মাজত যি সংস্কাৰ সৃষ্টি হৈছিল যি ধৰ্ম সৃষ্টি হৈছিল সেইটোৱে আছিল সনাতন ধৰ্ম এতিয়া আমি জানিব লাগিব তেতিয়াহ'লে সনাতন ধৰ্ম কোনটো আৰু সনাতন ধৰ্ম কাক বোলে আত্মা চিন্তনেই হ'ল সনাতন ধৰ্ম আৰু আত্মাক ধ্যান কৰা বা যোগ ধৰ্ম অৱলম্বন কৰি আত্মাৰ জৰিয়তে পৰমাত্মাক প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰাটোৱেই হৈছে সনাতন ধৰ্ম আৰু সেই সনাতন ধৰ্মকে কি বোলা হৈছে শৈৱ দৰ্শন অৰ্থাৎ শিৱ ভক্তি পূৰ্বত কি আছিল কেৱল শিৱ ভক্তিহে আছিল কোনো বৈষ্ণৱ ধৰ্ম নাছিল কোনো শাক্ত ধৰ্ম নাছিল কোনো গানপত্য নাছিল কোনো সৌৰ নাছিল কেৱল আছিল শৈৱ অৰ্থাৎ শিৱ ভক্তি তাৰপিছত যেতিয়া মনু আপোনাৰ আগমন হ'ল মনুৰ আগমন হোৱাৰ পিছত তেখেতৰ পৰা যিবোৰ সৃষ্টি হ'ল মনুষ্য সেই মনুষ্যৰ মাজতেই ঋষিসকলৰ জন্ম হ'ল ঋষিসকল সৃষ্টি হ'ল সেই ঋষিসকলেও সেই শৈৱ দৰ্শন বা আত্মা দৰ্শনে কি কৰিছিল আচৰণ কৰিছিল এতিয়া আপোনালোকক ক'বলৈ গৈ আছোঁ তেতিয়াহ'লে আপোনালোকে নিশ্চয় জানিব লাগিব যে আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডত বা এই পৃথিৱীত শৈৱ সনাতন ধৰ্মৰ বাহিৰে কোনো ধৰ্ম নাছিল বৈষ্ণৱো নাছিল শাক্তও নাছিল সৌৰও নাছিল আৰু গানপত্যও নাছিল আৰু এই শিৱ ভক্তিকেই বা শিৱ আচৰণকেই আৰু যিটো আত্মা দৰ্শন যিটো শৈৱ সম্প্ৰদায়ৰ যি সংস্কাৰ সেই সংস্কাৰকে কি বুলি কোৱা হৈছিল সনাতন ধৰ্ম বুলি কোৱা হৈছিল যদি সেই শৈৱ সম্প্ৰদায়কে যদি সনাতন ধৰ্ম বুলি কোৱা হৈছিল তেন্তে আজি বৈষ্ণৱ শাক্ত গানপত্য সৌৰ এই চাৰিটা কেনেকৈ আমাৰ মাজলৈ সনাতন ধৰ্ম হিচাপে আগুৱাই আহিল এই বিষয়ে যদি আমি জানিবলৈ যাওঁ বহুত আমি ভিতৰত সোমাব লাগিব তথাপিও আপোনালোকক সংক্ষেপে মই অকণমান বৰ্ণন কৰিবলৈ আগবাঢ়িছোঁ
কিন্তু এই কথাখিনিও আপোনালোকে মানি ল'ব শৈৱ বৈষ্ণৱ শাক্ত সৌৰ গাণপত্য এই পাঁচোটা পন্থ আমাৰ সনাতন ধৰ্মৰে অন্তৰ্গত আৰু গোটেইকেইটাই হ'ল সাত্বিক ধৰ্ম গতিকে এটা ধৰ্মও আমি ত্যাগ কৰিব নোৱাৰোঁ কিন্তু এই কথাখিনি আপোনালোকে জানিব লাগিব কিন্তু পাঁচোটা পন্থৰ ভিতৰত সৰ্বপ্ৰথম পন্থ সৰ্বপ্ৰথম ধৰ্ম আছিল শৈৱ সম্প্ৰদায় যিটো যোগমাৰ্গ অৱলম্বন কৰিছিল আত্মা দৰ্শনক অৱলম্বন কৰিছিল আৰু আত্মা চিন্তনৰ সহায়ত পৰমাত্মা প্ৰাপ্ত কৰিছিল যি ধৰ্ম পূৰ্বৰ আমাৰ ঋষি মুনিসকলে অৱলম্বন কৰিছিল হিন্দু উপত্যকাৰ যিবোৰ ঋষি মুনি সেই ঋষি মুনিসকলেও সেই ধৰ্মকে অৱলম্বন কৰিছিল যেতিয়ালৈকে শাক্ত বৈষ্ণৱৰ সৃষ্টি হোৱা নাছিল আমাৰ সনাতন ধৰ্মৰ সংস্থাপক কোনে এই সনাতন ধৰ্মক স্থাপনা কৰিলে বা এই সনাতন ধৰ্মক কোনে সৃষ্টি কৰিলে সনাতন ধৰ্মৰ পৰম গুৰুজনা কোন এই বুলি প্ৰশ্ন কৰাৰ লগে লগে আমাৰ সনাতনীসকল চিন্তিত হৈ পৰে আৰু তেওঁলোকে কি কৰে মূল যিটো খুঁটি মূল ধৰ্মৰ পৰা তেওঁলোকে কি হৈ যায় বিচলিত হৈ যায় তেওঁলোকে এইটো নাজানে আজিলৈকে যে সনাতন ধৰ্মৰ পৰম গুৰুজনা কোন এতিয়া আপোনালোকক স্পষ্ট মই ক'বলৈ গৈ আছোঁ সনাতন ধৰ্মৰ পৰম গুৰুজনা আদি গুৰুজনা জগত গুৰুজনাই হ'ল শংকৰ শিৱ বা শংকৰ মহাদেৱেই এই সনাতন ধৰ্মক স্থাপনা কৰিছিল সৃষ্টি কৰিছিল আৰু এইটো চিৰন্তন সত্য তাৰ পিছত দ্বাপৰ যুগৰ অন্তত ঋষি লকুলিশ নামৰ দ্বাৰা পুনৰ এই সনাতন ধৰ্ম প্ৰচাৰ হয় তাৰ পিছত আদি শংকৰাচাৰ্য আহে তাৰ পিছত গুৰু গোৰক্ষনাথ আহে এনেদৰে আদি গুৰুসকলে কি কৰিছিল ধৰ্মবিলাকক প্ৰচাৰ কৰি কৰি গৈ আছিল আৰু সনাতন ধৰ্মত কোনো ঋষি কোনো গুৰুক অপমান কৰা নহয় সকলোকে সন্মান কৰা হয় কিন্তু সকলো গুৰুৰ গুৰু কোন শংকৰ শিৱ কাৰণ শংকৰ শিৱৰ মুখেদিহে এই বিশ্ব ব্ৰহ্মাণ্ডত ব্ৰহ্ম জ্ঞান প্ৰকাশ পাইছিল আৰু শংকৰ মহাদেৱে হ'ল জগতৰ গুৰু আজি নৃত্য নাটিকা যত আছে সকলো নৃত্য নাটিকা অভিনয় এই খবৰ পৰম গুৰু হ'ল আমাৰ নটৰাজ মহাদেৱ আৰু যোগ গুৰু কোন যোগেশ্বৰ মহাদেৱ আৰু আধ্যাত্মিক জ্ঞান আৰু আত্মচিন্তনৰ পৰম গুৰু কোন শংকৰ মহাদেৱ তন্ত্ৰবিদ্যাৰ গুৰু কোন শংকৰ মহাদেৱ অৰ্থাৎ শংকৰ মহাদেৱৰ পৰাই এই সমস্তখিনি এই বিশ্ব ব্ৰহ্মাণ্ডত স্থিতি হৈছিল কিন্তু আমাৰ সনাতনীয় ধৰ্মসকলে যদি প্ৰশ্ন কৰা যায় যে আপোনাৰ সনাতন ধৰ্মৰ গুৰু কোন সিহঁতে কি হৈ যায় মৌনতা ব্ৰত পালন কৰে কিয়নো ইতিহাস নাজানে আৰু আমাৰ পৰম ধৰ্মৰ যি মহান ৰহস্য সেইখিনি নজনাৰ বাবে আমাৰ কিছুমান পণ্ডিতসকল কিছুমান আচাৰ্যসকল মৌলানাসকলৰ সন্মুখত আপোনাৰ কি হয় মৌনতা ব্ৰত অৱলম্বন কৰি উভতি আহিব লগা হয় কাৰণ তেওঁলোকে আজিও নাজানে যে সনাতন ধৰ্ম সংস্থাপক শংকৰ শিৱ আৰু এই মহান তত্ত্ব আমাক ঈশ্বৰ গীতাই প্ৰদান কৰিছে কুৰ্ম পুৰাণে প্ৰদান কৰিছে যে এটা সময়ত শ্ৰী বিষ্ণুৱে ব্ৰহ্মাই দেৱতাসকলে সুধিছিল শংকৰক যে হে প্ৰভু শংকৰ আপুনি কি স্বৰূপত এই বিশ্ব ব্ৰহ্মাণ্ডত সমস্ত স্থানতে একেলগে স্থিতি হৈ আছে আৰু আপোনাৰ স্বৰূপ কি আপুনি কি স্বৰূপে সমস্ত দেহত বাস কৰে এনে বুলি ব্ৰহ্মা বিষ্ণু আৰু দেৱতাগণ ঋষিসকলে যেতিয়া প্ৰশ্ন কৰিছিল তেতিয়া শংকৰ শিৱই কৈছিল যে হে বিষ্ণু হে ব্ৰহ্মা হে ঋষিমুনিসকল মই সকলো দেহতে আত্মাৰূপে অধিষ্ঠান কৰোঁ আৰু মানৱ জাতিৰ মূল ধৰ্মই হৈছে আত্মচিন্তন গতিকে মানৱ জাতিয়ে আত্মচিন্তন কৰিলেহে মোক্ষ প্ৰাপ্ত কৰিব পাৰিব আত্মচিন্তন কৰিলেহে মোৰ প্ৰকৃত স্বৰূপক প্ৰাপ্ত কৰিব পাৰিব এই জ্ঞানো স্বয়ং শংকৰ শিৱহে প্ৰদান কৰিছে কীৰ্তন ঘোষাত
চাৰি সিদ্ধইও তাকেই প্ৰকাশ কৰিছে যেতিয়া নাম অপৰাধৰ কথাখিনি প্ৰকাশ কৰে তেতিয়া চাৰি সিদ্ধইও কৈছে যে পূৰ্বত শংকৰে কোৱাৰ বাবেহে আজি এই তত্ত্বখিনি আপোনাক মই প্ৰকাশ কৰিব পাৰিছোঁ বুলি চাৰি সিদ্ধইও প্ৰকাশ কৰিছে অৰ্থাৎ আমাৰ শাস্ত্ৰ পুৰাণ উপনিষদৰ মধ্যত স্পষ্ট হিচাপে প্ৰকাশ আছে যে সনাতন ধৰ্মৰ মূল গুৰুজনা হ'ল শংকৰ শিৱ আৰু তেখেতৰ বাহিৰে কোনো আদিগুৰু নাই তেখেতৰ বাহিৰে কোনো জগতগুৰু হ'ব নোৱাৰে এইটো স্পষ্ট কথা কিন্তু আজি বহুত দুখৰ কথা আজি আমাৰ সনাতন ধৰ্মৰ লোকে সেই মহান শংকৰ শিৱক সামান্য দেৱতা বুলি ভাবি তুচ্ছ তাচ্ছিল্য কৰে আৰু সেই মহান গুৰুজনাৰ পৰা তেওঁলোকে বঞ্চিত হৈ মুক্তি মাৰ পৰা কি হৈ আছে তেওঁলোকে বিচলিত হৈ আছে আৰু সেই মহান গুৰুজনাকেই তেওঁলোকে নেমানি তেখেতৰ প্ৰসাদক কি কৰিছে নিন্দা কৰি আছে ইয়াতকৈ আৰু দুখৰ বিষয় কি হ'ব পাৰে তেতিয়াহ'লে আপোনালোকে স্পষ্ট জানি লওক যিসকলে সনাতনী বুলি নিজক পৰিচয় দিব বিচাৰে তেওঁলোকে সৰ্বপ্ৰথমতে শংকৰ শিৱৰ চৰণত শৰণ লওক আৰু যদি শংকৰ শিৱৰ চৰণত যদি শৰণ নলয় বা শংকৰ শিৱক যদি তেওঁলোকে গুৰু নেমানে বা শংকৰ শিৱক যদি তেওঁলোকে আশ্ৰয় নলয় তেতিয়াহ'লে তেওঁ সনাতনী বুলি প্ৰকাশ কৰা বা সনাতনী বুলি পৰিচয় দিয়াৰ কোনো মূল্য নাথাকে গতিকে আপোনালোকে স্পষ্ট এই কথাখিনি জানি লওক আৰু এই সনাতন ধৰ্মক ঈশাপূৰ্বৰ প্ৰথম শতিকাত আমাৰ গুৰু লকুলিছে কি কৰিছিল গোটেই বিশ্বত প্ৰচাৰ কৰিছিল তাৰপিছত আমাৰ বাকী গুৰুসকলে ক্ৰমান্বয়ে আমাৰ ধৰ্মটো প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে বৈষ্ণৱ ধৰ্ম আহিছিল সপ্তম শতিকাত বৈষ্ণৱ ধৰ্মৰ আগমন কেতিয়া সপ্তম শতিকাত বৈষ্ণৱ ধৰ্মৰ আগমন হয় বা বৈষ্ণৱ ধৰ্মৰ সৃষ্টি হয় বৈষ্ণৱ ধৰ্মৰ সৃষ্টি হোৱাৰ লগে লগে আমাৰ গোটেই সনাতন ধৰ্মত কি হয় জাত পাত কোচ নিচ এইবোৰৰ সৃষ্টি হয় ব্ৰাহ্মণ্যবাদী সৃষ্টি হয় অৱতাৰবাদী ধৰ্ম সৃষ্টি হয় আৰু বহু দেৱতাবাদী ধৰ্ম সৃষ্টি হৈ আমাৰ মানৱ সমাজত কি কৰে বিশৃংখলতাৰ সৃষ্টি কৰে যেতিয়া বিশৃংখলতাৰ সৃষ্টি হ'ল সেই তেতিয়াৰ পৰাই কি হ'ল মূল সনাতন ধৰ্মৰ পৰা মনুষ্য কি হৈ গ'ল বিচলিত হৈ গ'ল এই কথাখিনি আমাৰ সাধাৰণ মনুষ্যই আজিও নেজানে সেইবাবেই সেই সময়ত 14 শতিকাত পুনৰ বৈষ্ণৱ আন্দোলন আৰম্ভ হয় আৰু সেই বৈষ্ণৱ আন্দোলনত ৰামানুজাচাৰ্য শ্ৰী চৈতন্যদেৱ বল্লভাচাৰ্য শংকৰদেৱ আদিকে ধৰি বহু কিছুমান জ্ঞানী লোকে কি কৰিছিল সভ্যসকলৰ লগত একেলগে মিলি বৈষ্ণৱ আন্দোলন আৰম্ভ কৰিছিল আৰু যেতিয়া বৈষ্ণৱ আন্দোলন সমাপ্ত হয় তেতিয়া সেই যি নৱ বৈষ্ণৱ ধৰ্ম তেওঁলোকে প্ৰচাৰ কৰিছিল সেই নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ পিছত আকৌ একাংশই কি কৰিলে সেই নৱ বৈষ্ণৱ ধাৰাক বিকৃত কৰি আকৌ সনাতন ধৰ্মক বিনাশ কৰিলে এতিয়া বৰ্তমান আমাৰ সমাজত সেইখিনিয়ে চলি আছে যে আমি এতিয়া কেনেকৈ আগবাঢ়িম আমাৰ ধৰ্মক লৈ আমি এতিয়াও নাজানো গতিকে আপোনালোকে স্পষ্ট হওক আপোনালোকে মোৰ বাক্যষাৰক বেয়া পাব নালাগে আপোনালোকে মোৰ বাক্য শুনি খং কৰিব নালাগে ক্ৰোধিত হ'ব নালাগে কাৰণ সত্য শুনিবলৈ অকণমান কঠিন হয় সত্যটো কৰোৱা হয় গতিকে কিছুসকলে শুনিবলৈ অকণমান কষ্ট পাব কিন্তু কষ্ট পালেও সত্য সত্য হৈ থাকিব সত্যক অসত্য আপুনি বনাব নোৱাৰে সনাতন ধৰ্মৰ মূল গুৰু হ'ল শংকৰ শিৱ এই কথাখিনি স্পষ্ট আপুনি জানি লওক আজি আমাৰ নৃত্য নাটিকা গীত মাত এইবোৰৰ পৰম গুৰু কোন নটৰাজ মহাদেৱৰ পৰাই নৃত্য নাটিকা গীত মাত সৃষ্টি সেই নটৰাজ মহাদেৱেই আমাক কি কৰিছে আজি কীৰ্তন শ্ৰৱণ নৃত্য নাটিকা সকলো প্ৰদান কৰিছে গতিকে আজি সেই নটৰাজক কিমানজনে সন্মান কৰিছে বা সেই নটৰাজ মহাদেৱক কিমানজনে শ্ৰদ্ধাৰে সেৱা জনাইছে নাই জনোৱা কাৰণ তেওঁ কোন শংকৰ শিৱ গতিকে তেওঁক যদি সেৱা জনোৱা যায় তেতিয়াহ'লে হয়তো আপোনাৰ ধৰ্ম নষ্টও হ'ব পাৰে
আজি সেই মহান গুৰুজনাক আমি যদি ভজিছোঁ তেতিয়াহ'লে আমি অপৰাধী হ'লোঁ। আৰু যিসকলে সেই পৰম গুৰু মহাদেৱক ভজনা কৰি আহিছে, যিসকলে সেই পৰম গুৰু শিৱ শংকৰ মহাদেৱৰ চৰণত পূজা অৰ্চন বন্দন কৰি আছে, আজি তেওঁলোকৰ প্ৰসাদ কি হৈ গ'ল? অপবিত্ৰ হৈ গ'ল। তেওঁলোকৰ গৃহৰ অন্নমুঠিও বিষ্ঠাৰ দৰে হৈ গ'ল। একাংশৰ আজি এই মানসিকতা। আজিও আমাৰ সনাতনীসকলে অন্ধবিশ্বাসত পৰি নিজৰ ধৰ্মক বিনষ্ট কৰি আহিছে আৰু নিজৰ ধৰ্মৰ পৰা তেওঁলোকে কি হৈ গৈছে? বিচলিত হৈ গৈ আছে। গতিকে মই আজি ভিডিঅ'টোৰ যোগেদি আপোনালোকক এইখিনি কথাহে প্ৰকাশ কৰিব বিচাৰিছোঁ যে প্ৰকৃত সনাতন ধৰ্মগুৰু কোন? আমি যদি এই প্ৰশ্নষাৰ কৰিবলৈ যাওঁ তেতিয়াহ'লে আপুনি কি বুলি উত্তৰ দিব? কাৰণ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, চৈতন্যদেৱ, গুৰু নানক এইবোৰ জন্ম নোহোৱাৰ আগৰ পৰাই এই সনাতন ধৰ্ম আছিল। শংকৰ মাধৱদেৱৰ আদৰ্শ নোলোৱাৰ আগতেও এই বিশ্ব ব্ৰহ্মাণ্ডত এই কলিযুগতেই মানুহ কি কৰিছিল? মুক্তি প্ৰাপ্ত কৰিছিল, ধৰ্ম পালন কৰি বৈকুণ্ঠ প্ৰাপ্ত কৰিছে। ইয়াৰ ইতিহাসো আমাৰ আছে। তেন্তে যে শংকৰদেৱ বা মাধৱদেৱে যি আমাক আৰ্হি প্ৰদান কৰিছে যে সেইখিনি যে মানিলেই যে বৈকুণ্ঠ পোৱা হ'ব বা সেইখিনি মানিলেই যে মই ধৰ্ম কৰিছোঁ, এইটো কেতিয়াও সত্য হ'ব নোৱাৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে শংকৰদেৱ আৰু মাধৱদেৱৰ আদৰ্শ গ্ৰহণযোগ্য নহয়, এনেদৰে কোনো কথা আহি নপৰে। কাৰণ সনাতন ধৰ্মত সকলো গুৰুকেই সন্মান কৰা যায়, সকলো গুৰু সনাতন ধৰ্মৰ আদৰ্শ বুলি মানি লোৱা যায়। গতিকে আমি সকলোকে সন্মান কৰিব লাগে। কিন্তু প্ৰকৃতাৰ্থত আপোনাৰ সনাতন ধৰ্ম কোনটো তাক যদি আজিও যদি আপুনি জনা নাই, তেতিয়াহ'লে আপুনি সনাতনী বুলি পৰিচয় নিজকে কেনেকৈ প্ৰদান কৰিছে? প্ৰকৃতাৰ্থত আপুনি সনাতন ধৰ্মক একোৱেই জনা নাই। সনাতন ধৰ্ম কি তাক আপুনি জানিবলৈ বহু গভীৰতালৈ আপুনি যাব লাগিব। আৰু এই সনাতন ধৰ্মৰ পৰম গুৰুজনা আকৌ এবাৰ কৈ দিছোঁ আপোনাক, সেই গুৰুজনাই হ'ল শিৱ শংকৰ। আৰু সনাতন ধৰ্মৰ সংস্থাপকেই হ'ল শংকৰ শিৱ। গতিকে যিসকলে শংকৰ শিৱক অমান্য কৰিব, যিসকলে শংকৰ শিৱৰ চৰণ নল'ব, যিসকলে শংকৰ শিৱক বুজি নাপায় বা তেখেতৰ তত্ত্বক নাজানে, সেইজন কেতিয়াও সনাতনী হ'ব নোৱাৰে। আৰু সেইজনে নিজকে সনাতনী বুলি পৰিচয় দিবৰ অধিকাৰ নাই বুলি আমাৰ গ্ৰন্থসমূহে প্ৰকাশ কৰি আহিছে। গতিকে মই নিবেদন কৰিম, আপোনালোকে সনাতন ধৰ্মক বুজিবলৈ চেষ্টা কৰক। প্ৰকৃত সনাতন ধৰ্মটো কি? আৰু শিৱ শংকৰ মহাদেৱ হ'ল সমস্ত জগতৰ গুৰু। সনাতন ধৰ্মৰ মূল আপোনাৰ উদ্দেশ্যই হ'ল আত্মচিন্তন, সভ্য দৰ্শন। এই বিষয়ে আপোনালোকক মই পিছলৈ আকৌ বহলাই বুজাই ক'ম। গতিকে মই সংক্ষিপ্ত হিচাপেহে অকণমান আপোনালোকক আগবঢ়ালোঁ। আকৌ লগ পাম। ওম নমঃ শিৱায়। ওম তৎসৎ।